আৰু এটা কাৰ্যকলাপৰ বিষয়ে আমি পঢ়িম এতিয়া যিদৰে কাৰ্যকলাপ 1.5 1.6 পঢ়িছোঁ তাতে তাপীয় বিয়োজন বুলি তোমালোকক ভিডিঅ'ত মই কৈ ৰাখিছোঁ অলৰেডি এইবাৰ এইটো কোন প্ৰকাৰৰ হয় এইটো অলপ চোৱা এই কাৰ্যকলাপটো খুব ধুনীয়াকৈ কিছুমান কথা দিয়া আছে এতে কৈছে তোমালোকে কাৰ্যকলাপৰ লিখাখিনি আগতে পঢ়ি লোৱা এতিয়া এই পইণ্টকেইটা যদি পঢ়ি লোৱা গম পাবা ধুনীয়াকৈ কি কৈছে যে এটা প্লাষ্টিকৰ মগ লোৱা মগটোৰ তলিত দুটা ফুটা কৰি ৰবৰৰ দুটা ঠিলা লগোৱা চিত্ৰত 1.6ত চিত্ৰ 1.6ত দেখুৱাৰ দৰে ঠিলা দুটাৰে কাৰ্বনৰ দুডাল তৰিদাৰ সোমাই লোৱা তৰিদাৰৰ দুডাল তৰিদাৰ মানে তাৰ সোমাই ল'ব দিছে তৰিদাৰ দুডাল 6 ভল্ট কিহৰ লগত বেটাৰী এটাৰ সৈতে সংযোগ কৰা তাৰপিছত কৈছে তৰিদাৰ দুডাল ডুব যোৱাকৈ মগটোৰ তলি মগটোত পানী ভৰোৱা আৰু পানীত কি কৰিব দিছে কেইটোপালমান লঘু ছালফিউৰিক এচিড যোগ কৰা পানীৰে ভৰ্তি কৰি দুটা পৰীক্ষা নল লোৱা আৰু ইহঁতক কাৰ্বনৰ তৰিদাৰ দুডাল ওপৰত উবৰিয়াই ৰাখা ছুইচ টিপি দ্ৰৱটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহ কৰিবলৈ দিয়া আৰু সঁজুলিটো কিছু সময় লৰচৰ নোহোৱাকৈ থাকিবলৈ দিয়া তোমালোকে তৰিদাৰ দুডালত গেছৰ বুৰবুৰণি ওলোৱা দেখা পাবা এই গেছে পৰীক্ষানল দুটাৰ পানী অপসাৰিত কৰে পৰীক্ষানল দুটাত সংগ্ৰহ কৰা গেছ আয়তন একে নে পৰীক্ষানল দুটা গেছে পূৰ্ণ হোৱাৰ পাছত সাৱধানেৰে আঁতৰাই আনা তাৰপিছত ক'লে যে তোমাৰ জ্বলন্ত এডাল মম বেলেগে বেলেগে পৰীক্ষানল দুটাৰ মুখত ধৰি পৰীক্ষানল দুটাত থকা গেছ পৰীক্ষা কৰা সাৱধান এই কামটো শিক্ষক শিক্ষয়িত্ৰীয়ে সাৱধানেৰে কৰিব লাগিব প্ৰতিটো পৰীক্ষানলৰ ক্ষেত্ৰত কি ঘটিছে পৰীক্ষানল দুটাত কি গেছ আছে খুব ধুনীয়া আৰু ইম্পৰ্টেণ্ট দিয়া আছে বস্তুখিনি এতিয়া কথাখিনি যদি আমি সংক্ষিপ্ত ৰূপত আলোচনা কৰোঁ দেখা পাম তাৰ মানে কি কৈছে আমাক এটা মগ ল'ব দিছে এনেকৈ এটা মগ লৈছা এই মগটোৰ মাজত দুটা তোমাৰ এই মগটো প্লাষ্টিকৰ মগ হ'ব লাগিব যাতে তাৰ মাজত বিদ্যুৎ পৰিবহণ নহয় মগটোৰ মাজত প্লাষ্টিক লৈ তাতে ওপৰত দুটা তোমাৰ তেনেকুৱা এই গেছ ধৰি ৰাখিব পৰা পাত্ৰ যোগ কৰা আৰু ইয়াৰ লগত তোমাৰ এটা কি কৰা তোমাৰ এই বেটাৰীৰ লগত সংযোগ কৰা অলপ এচিড তাতে ভৰাই দিবা যাতে তোমাৰ আয়ন উৎপন্ন হয় এইবাৰ এই কথাখিনি তোমাক সহজকৈ বুজিবৰ কাৰণে মই এটা চিত্ৰ তলত দি ৰাখিছোঁ এই চিত্ৰটো অলপ চোৱাচোন কি কৈছে যদি আমি এনেকুৱা কৰোঁ এই পৰীক্ষাটো কৰোঁ যে এইখিনি এটা পৰীক্ষা ল'লোঁ এতিয়া অলপ তোমাৰ কি কয় পানী লৈছোঁ তাৰ লগত কিবা অলপ বেলেগ বস্তু অলপ জইন কৰি লৈছোঁ বেটাৰী সংযোগ কৰিছোঁ যেতিয়া যাব দিম না তেতিয়া দুইফালৰ পৰা গেছ ওলাব মানে ইলেক্ট্ৰিচিটি পাছ কৰাৰ লগে লগে গেছ ওলাব এনেকৈ বাবলছ ফিল কৰি গেছ ওলাব এই দিয়া আছে এই কাৰ্যকলাপটোৰ পৰা তোমালোকে ভালকৈ বুজিবা এইখিনিৰ পৰা এই এনেকৈ ছাইডত যে ছবিটো দেখা পাইছা ইয়াৰ নিচিনা এনেকুৱা বাবলছ ফিল কৰি এনেকৈ বাবলছ ফিল কৰি দুটা গেছ ওলাব দুই প্ৰকাৰৰ গেছ দুই জেগাত জমা হ'ব হৈ গৈ এটাত হ'ব অক্সিজেন গেছ এটাত হ'ব হাইড্ৰজেন গেছ এতিয়া আমাক বহুত কথা কৈছে যে এই পৰীক্ষাটো কৰোঁতে তোমালোকে সাৱধান হ'ব লাগিব শিক্ষকখিনিতে সাৱধান হ'ব লাগিব সাৱধান কিয় হ'ব লাগিব কাৰণ পৰীক্ষাটো ৰিক্সি হয় যিহেতু তাৰ মাজে বিদ্যুৎ প্ৰবাহিত কৰা হ'ব বিদ্যুৎ মানুহৰ চক লাগিব পাৰে ক্ষতি কৰিব পাৰে সেইকাৰণে আমি মানে সুবিধা কি কয় ছেফটি হ'ব লাগিব 1 নম্বৰ পইণ্ট 2 নম্বৰ পইণ্ট আমি কি কৰিব লাগিব তোমাৰ যাতে হেৰি নহয় কি কয় ইয়াতে যিহেতু আমি সামান্য পৰিমাণে এচিড মিহলি কৰিম এচিডটো দেহৰ কাৰণে ক্ষতিকাৰক সেইকাৰণে আমি ইয়াৰ পৰা পৰীক্ষা কৰোঁতে সদায় সাৱধান হ'ব লাগিব তাৰপিছত কৈছে যে এই গেছখিনিক জমা কৰিব দিছে গেছখিনি জমা কৰিলোঁ তুমি জানা পানীৰ সংকেত কি পানীৰ সংকেত হৈছে H2O নিশ্চয় H2O এইখিনি জানো যেতিয়া ইয়াক বিদ্যুৎ বিশ্লেষণ কাৰেণ্ট দিয়া যাব বিদ্যুৎ বিশ্লেষণ হ'লে তেতিয়া H2 বেলেগ হৈ যাব আকৌ O2 বেলেগ হৈ যাব H2O2 বেলেগ হৈ যাব মানে বেলেগে উৎপন্ন হ'ব আৰু এইবাৰ মোৰ কথাটো এইটো যদি আমি বেলেঞ্চ কৰোঁ দুইফালে তোমাৰ হেৰি দিব লাগিব এটা যদি এটা আমি কি দিওঁ 2 দিওঁ তেতিয়াহ'লে 4 হৈ যাব এটা 2 এটা দিব লাগিব এতিয়া দুইফালে সমান হৈ গ'ল অ'কে বেলেঞ্চ হৈ গ'ল এতিয়া কথাটো হ'ল তোমাৰ বিদ্যুৎ বিশ্লেষণৰ ক্ষেত্ৰত যিহেতু আমি জানো পানীৰ ভিতৰত পানীৰ তোমাৰ এই সংকেত হৈছে H2O অৰ্থাৎ হাইড্ৰজেনৰ দুটা পৰমাণু থাকে আৰু অক্সিজেনৰ এটা পৰমাণু থাকে এইটোৰ দ্বাৰাহে তোমাৰ হেৰিটো কি হয় তোমাৰ কি কয় পানী গঠন হয় এই অনুৰ দ্বাৰা এইটো আগতেই পঢ়ি আহিছোঁ এইবাৰ কথাটো হ'ল আমাক যে কৈছে যে গেছখিনি সংগ্ৰহ কৰা গেছখিনি সংগ্ৰহ কৰিলোঁ ইয়াত হেৰিৰ দ্বাৰা বুজাইছে এই গেছ হেৰিৰ দ্বাৰা কালাৰৰ দ্বাৰা অক্সিজেন এইটো আৰু হাইড্ৰজেনটো এইটো এবাৰ কৈছে তুমি এটা মমবাতি লোৱা জ্বলি থকা মমবাতি এটা লোৱা যোনটো এইটো এনেকুৱা এটা কাৰ্যকলাপ আমি আকৌ তোমাৰ 2 নম্বৰ চেপ্টাৰটো পাম জ্বলি থকা মমবাতি এটা এই গেছ দুটাৰ ওচৰলৈ লৈ যোৱা এতিয়া জ্বলি থকা মমবাতি এটা যদি এই তোমাৰ অক্সিজেনৰ ওচৰত লৈ যোৱা এই জুইটো অলপ বাঢ়ি যাব কাৰণ অক্সিজেনে জুই জ্বলাত সহায় কৰে নুমাই নাযায় আকৌ যদি এই জ্বলি থকা মমবাতিটো হাইড্ৰজেনৰ ওচৰলৈ লোৱা যায় তেতিয়া হাইড্ৰজেনৰ ওচৰলৈ লোৱা যায় ই ফটফটকৈ চলি উঠিব ফট শব্দ কৰিব ফটফটকৈ শব্দ কৰি তোমাৰ এই গেছটো জ্বলি উঠিব মানে হাইড্ৰজেনে জুইৰ ওচৰলৈ গ'লে ই শব্দ কৰে কেনেকুৱা ফটফটকৈ শব্দ কৰে তো যোনটো গেছৰ ওচৰলৈ লৈ যোৱাৰ লগে লগে ফটফটকৈ শব্দ কৰিব এইটো কি গেছ হ'ব হাইড্ৰজেন গেছ এইটো এটা প্ৰশ্ন উত্তৰ
যে জ্বলি থকা মমবাতি এটা বিদ্যুৎ বিশ্লেষণৰ পিছত মানে পানীৰ বিদ্যুৎ বিশ্লেষণৰ পিছত জ্বলি থকা মমবাতি এটা তাৰ ওচৰলৈ লৈ গ'লে কোনটো গেছৰ ক্ষেত্ৰত শব্দ কৰিব হাইড্ৰজেন গেছ বা হাইড্ৰজেন গেছে কি ধৰণৰ শব্দ কৰিব ফটফট শব্দ কৰিব বুজি পোৱা গ'ল বিভিন্ন প্ৰশ্ন হ'ব পাৰে ইয়াৰ পৰা তাৰপিছত কথাটো হ'ল যে ইয়াত যে গেছ পাবা তুমি অক্সিজেন আৰু হাইড্ৰজেন গেছ সমানেই পাবা নে এটাতকৈ আনটো বেছি পাবা নিশ্চয় এটাতকৈ আনটো বেছি পাব লাগিব আমাৰ পানীৰ অনুপাত আছিল H2O অৰ্থাৎ হাইড্ৰজেনৰ পৰিমাণ বেছি আৰু অক্সিজেনৰ পৰিমাণ কি কম আমি যে অক্সিজেনৰ যিমানখিনি পৰিমাণ পাম তাতকৈ হাইড্ৰজেনটো দুগুণ হ'ব লাগিব যিকোনো অক্সিজেন আমি যিমানেই পৰিমাণ পাওঁ যিমানেই তাৰ পৰিমাণটো হ'ব তাতকৈ হাইড্ৰজেনটো কি হ'ব লাগিব বেছি হ'ব লাগিব এইটো হ'ল এই পৰীক্ষাটোৰ মূল ফলাফল এইবাৰ যিহেতু ই এটা বস্তুৰ পৰা বিদ্যুৎ বিশ্লেষণৰ ফলত দুটা হৈ গ'ল এইটো কোন প্ৰকাৰত পৰিলে এইটো বিয়োজন বিক্ৰিয়া পৰিলে কাৰণ এটাৰ পৰা ভাঙি গৈ কেইটা হৈ গৈছে দুটা হৈ গৈছে আমি পঢ়িছিলোঁ যে এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা ভাঙি গৈ একাধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'লে সেই বিক্ৰিয়াটো কি বুলি কয় তোমাৰ বিয়োজন বিক্ৰিয়া বুলি কয় ইয়াত যিহেতু সেম ঘটনা হৈছে এটাৰ পৰা ভাঙি গৈ তোমাৰ দুটা হৈছে দুটা হওক বা তাতকৈ বেছি হওক এইটো কি হ'ব বিয়োজন বিক্ৰিয়া এইটো কোন প্ৰকাৰৰ হৈছে এইটো হ'ল তোমাৰ ইলেক্ট্ৰলাইচিছ মানে বিদ্যুৎ বিশ্লেষণ বিক্ৰিয়া মানে বিদ্যুতৰ দ্বাৰা যেহেতু বিয়োজন হৈছে সেইকাৰণে এইটো হ'ব বিদ্যুৎ বিশ্লেষণ বিক্ৰিয়া গতিকে ইয়াৰ পৰা কি প্ৰশ্ন হ'ব পাৰে মইতো স্পীডতে ক'লোঁ তোমালোকে ভিডিঅ'টো অলপ লাহে ধীৰে চাব পাৰা এবাৰ বুজি নাপালে আৰু এবাৰ চাবা নিশ্চিতভাৱে ইয়াৰ পৰা উপকৃত হ'বা বহুতেই দৰকাৰী হ'ব ভিডিঅ'বিলাক এতিয়া কি প্ৰশ্ন হ'ব পাৰে প্ৰথম প্ৰশ্ন হ'ব পাৰে যে পানীৰ বিদ্যুৎ বিশ্লেষণত কি বস্তু উৎপন্ন হয় পানীৰ বিদ্যুৎ বিশ্লেষণত হাইড্ৰজেন আৰু অক্সিজেন উৎপন্ন হয় 1 নম্বৰ প্ৰশ্ন 2 নম্বৰ পানীৰ বিদ্যুৎ বিশ্লেষণ কোন প্ৰকাৰৰ বিক্ৰিয়া পানীৰ বিদ্যুৎ বিশ্লেষণ বিয়োজন বিক্ৰিয়া তাৰপিছত পানীৰ বিদ্যুৎ বিশ্লেষণ তোমাৰ C নম্বৰ প্ৰশ্নটো যদি সোধোঁ যে পানীৰ বিদ্যুৎ বিশ্লেষণ বিয়োজন বিক্ৰিয়াৰ কোন ভাগত পৰে সেইটো হ'ল পানীৰ বিদ্যুৎ বিশ্লেষণ বিক্ৰিয়াটো বিদ্যুৎ বিশ্লেষণত পৰে মানে বিদ্যুতৰ দ্বাৰা যিহেতু কৰা হ'ল বিদ্যুৎ বিশ্লেষণ পৰে ওকে তাৰপিছত তোমাৰ পানীৰ বিদ্যুৎ বিশ্লেষণ কৰোঁতে তেতিয়াহ'লে তোমাৰ এই সুৰক্ষা লোৱাৰ কিয় প্ৰয়োজন কাৰণ বিদ্যুতৰ দ্বাৰা মানুহৰ ক্ষতি হ'ব পাৰে বা তাত যেহেতু আমি আয়ন চালিত হ'বৰ কাৰণে কিছু এচিডৰ পৰিমাণ যোগ কৰিলোঁ গতিকে এচিডটো মানুহৰ দেহৰ কাৰণে ক্ষতিকাৰক হ'ব পাৰে এইটো এটা প্ৰশ্ন হ'ব পাৰে তাৰপিছত আমি যে বিদ্যুৎ বিশ্লেষণ কৰাৰ পিছত তোমাৰ হেৰি পালোঁ পদাৰ্থখিনি পালোঁ সেই পদাৰ্থখিনি তোমাৰ কি কয় অনুপাত কি একেই নে বেলেগ বেলেগ নাই অনুপাত এটাতকৈ আনটো বেছি মানে হাইড্ৰজেনটো অক্সিজেনতকৈ দুগুণ হ'ব এইটো এটা প্ৰশ্ন হ'ব পাৰে ই নম্বৰ আৰু এটা প্ৰশ্ন হ'ব পাৰে কি যে জ্বলি থকা মমবাতি এটা পানীৰ বিদ্যুৎ বিশ্লেষণত উৎপন্ন হোৱা পদাৰ্থৰ ওচৰলৈ লৈ গ'লে কি ধৰণৰ পৰিঘটনা দেখাব জ্বলি থকা মমবাতি এটা তোমাৰ এই উৎপন্ন হোৱা অক্সিজেন আৰু হাইড্ৰজেনৰ ওচৰলৈ লৈ গ'লে হাইড্ৰজেনে ফটফটকৈ শব্দ কৰি জ্বলি উঠিব এইটো হ'ব পাৰে এই কাৰ্যকলাপৰ প্ৰশ্ন বিভিন্ন প্ৰশ্ন হ'ব পাৰে নিশ্চয় বুজি পাইছা আশা কৰোঁ ইয়াৰ পৰা